থলুৱাৰ বাবে অস্তিত্বহীন অসমৰ এটি বিভাগ বহিৰাগতক ৰঙা দলিচা বিভাগটোৰ অসমৰ এটি বিভাগে এতিয়া কাম নকৰে অসমীয়াৰ বাবে মূৰৰ কামুৰণি হৈ পৰা এই বিভাগটোৱে চলাই গৈছে লুণ্ঠন ৰাজ। বিভাগটো হ'ল পশুপালন সঞ্চালকালয়। বিভাগটোৰ আশীৰ্বাদতে এতিয়া বহিৰাজ্যৰ ব্যৱসায়ীয়ে অনায়াসে অসমত চলাই গৈছে গাহৰিৰ ৰমৰমীয়া বেহা, যাৰ ফলত এতিয়া প্ৰতিটো খোজতে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে অসমৰ থলুৱা গাহৰি পালকসকল। বহিৰাজ্যৰ গাহৰিৰে ভৰিছে অসমৰ বজাৰ, অবাধ গতিত চলিছে গাহৰিৰ সিন্ডিকেটৰ আঁৰত কোন? বৃহস্পতিবাৰে পশুপালন সঞ্চালকালয়ৰ কাৰ্যালয়ৰ সন্মুখত গাহৰি পালক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী। তেওঁলোকৰ দাবী, এই গাহৰি সিন্ডিকেটৰ আঁৰত আছে বিভাগীয় আমোলা বিষয়াৰ লগতে উচ্চ স্তৰৰ ৰাজনৈতিক নেতা। দিনত ৪-৫খনকৈ গাড়ী সোমাই আছে সকলোৰ চকুৰ আগত। গাড়ী ধৰি চমজাই দিয়া হয়, ২ ঘণ্টাৰ ভিতৰত গাড়ী তাৰ পৰা উধাও হয়। গতিকে ইয়াত নিশ্চয় অতি উচ্চ মানদণ্ডৰ যিসকল ব্যক্তি ইয়াত জড়িত আছে, ডিপাৰ্টমেণ্ট জড়িত আছে। আগত আমি সন্দেহ কৰিছিলোঁ, এতিয়া কিন্তু পাই নিশ্চিত হৈছোঁ। যোৱা পৰহিৰ যিটো তেওঁলোকৰ কাণ্ড কাৰখানা আমি দেখিছোঁ, তেওঁলোক যে ইয়াত জড়িত আছে এইটো 100%। উল্লেখ্য যে ৩ জুনত বৰ্ণিহাটত গাহৰি পালক সন্থা অসমে অবৈধভাৱে বহিৰাজ্যৰ পৰা অনা ২৮৪টা গাহৰি বাহনসহ জব্দ কৰিছিল। কিন্তু ৰহস্যজনকভাৱে পশুপালন বিভাগৰ বিষয়াই বাহনসহ গাহৰিসমূহ নিশাৰ ভিতৰতে অন্তৰ্ধান কৰাৰ অভিযোগ গাহৰি পালক সন্থা অসমৰ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ অসমৰ থলুৱা গাহৰি পালকসকলৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ যে তেখেতলোকে ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা লয়। আমাৰ থলুৱা যি 10 লাখ যি গাহৰি পালক আছে, এই গাহৰি পালকৰ কথা চিন্তা কৰি এনেকুৱা ধৰণৰ যদি বিভাগীয় অফিচাৰ ইয়াত থাকে, তেতিয়াহ'লে কিন্তু থলুৱা গাহৰি পালকসকলে কোনোদিনে ন্যায্য প্ৰাপ্তি নাপাব। গাহৰি পালক সন্থা অসমে অভিযোগ উত্থাপন কৰিছে যে এই সিন্ডিকেটৰ লগত সম্পূৰ্ণৰূপে জড়িত আছে পশুপালন সঞ্চালকালয়ৰ সঞ্চালক অনিল চন্দ্ৰ দেউৰী আৰু উপ সঞ্চালক জগন্নাথ কলিতা। আমি দেখিবলৈ পাইছোঁ অসমৰ গাহৰি পালকসকলৰ যেতিয়া আফ্ৰিকান স্বাইন ফিভাৰে হওক বা কিবা বেমাৰ হওক, তাৰ চেম্পুলৰ যেতিয়া ৰিজাল্ট ওলাব হয় বা যেতিয়া টেষ্টৰ কাৰণে পঠিওৱা হয় লেবৰেটৰীলৈ, তেতিয়া অতি কম বুলি ক'লেও 3 দিন সময় লাগে আৰু কেতিয়াবা 15 দিনলৈকে 20 দিনলৈকে সময় লাগে। কিন্তু বহিৰাগত যিখিনি গাহৰি সিন্ডিকেট, এই অবৈধ গাহৰি সিন্ডিকেটৰ লগত এনেকুৱা ধৰণৰ কি মিটিৰিয়েলি আছে আমাৰ জগন্নাথ কলিতা ডাঙৰীয়াৰ, যে তেখেতে দিনৰ 1টা বজাত যিটো ব্লাড চেম্পুল লৈছিলে, তাৰ ৰিজাল্ট 7:30টা বজাত ঘোষণা কৰি ৰাতিটোৰ ভিতৰতে 280টা গাহৰি তাত যি জমা আছিলে অবৈধভাৱে সৰবৰাহ হোৱা যিখিনি গাহৰি, সেইখিনি গাহৰি তেখেতলোকে ৰাতিটোৰ ভিতৰতে কেনেকৈ মেঘালয়লৈ পঠিয়াই দিলে। এই কথাটোত আমি ৰহস্য আছে বুলি ভাবিছোঁ। এই দুয়োগৰাকী বিষয়াক অতি সোনকালে নিলম্বন কৰাৰ দাবী জনাইছে গাহৰি পালক সন্থা অসমে। কেমেৰা পাৰ্চন দেৱজিৎ দৈমাৰীৰ সহযোগত বিক্ৰমজিৎ কলিতাৰ ৰিপৰ্ট DY 365।